মুছলমানৰ পকেটত হাত দিছে, মুছলমানৰ কলিজাত হাত দিছে। আৰু মুছলমানৰ সম্পত্তি নোহোৱাকৈ এই বিজেপি চৰকাৰ চলিব নোৱাৰিব নেকি? বিজেপি চৰকাৰে ডকাইতি আৰম্ভ কৰিছে। আজি ভাৰতবৰ্ষৰ জনসাধাৰণক সৰ্বতোপ্ৰকাৰে জলাকলক খুৱাই সাম্প্ৰদায়িক দাঙ্গাৰ সৃষ্টি কৰাই তেওঁলোকৰ শেষ নাই। এতিয়া মুছলমানৰ ৱাকাফ বৰ্ডৰ সম্পত্তিত হাত দিছে। ইয়াতে হাজাৰ হাজাৰ কোটি কোটি জনসাধাৰণ ৱাকাফ বৰ্ডত মানে কৰ্ম পাইছে, কাম কৰি খাই আছে। এই বিজেপি চৰকাৰে ৱাকাফ বৰ্ডৰ সম্পত্তিত যেতিয়া হাত দিছে, সংসদত যেতিয়া গৃহীত কৰিলে, এই গৃহীত হাজাৰবাৰ কৰক আমি মানি নলওঁ। ভাৰতবৰ্ষৰ মুছলমান সমাজে মানি নলয়, অসমৰ মুছলমান সমাজে মানি নলয়। ইয়াৰ বিৰুদ্ধে আমি আজি আন্দোলনৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। জংগী আন্দোলন, ভয়ংকৰ আন্দোলন কৰিবলৈ আমি অসমৰ ভাৰতবৰ্ষৰ মুছলমান জনসাধাৰণ সাজু আছোঁ। আমি আমচুই আজি অসমত এই বিৰুদ্ধে, এই আইনখনৰ বিৰুদ্ধে আমি আমচুই আজি আন্দোলন সাব্যস্ত কৰিছোঁ। অহা 9 তাৰিখে গুৱাহাটীৰ চাচলত আমি আন্দোলন কৰিম। এই আন্দোলন তীব্ৰতকৈ তীব্ৰতৰ কৰিম যেতিয়ালৈকে এই আইনখন বাতিল নহয়। এই বিলখন আমি মানা নাই, ফালিছোঁ, দাগ কৰিছোঁ। অদূৰ ভৱিষ্যতে এই বিলখন লৈ আৰু কিবা হৈ যাব।